নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। বহুদিনৰ বিৰতিৰ অন্তত আজি আপোনালোকলৈ আন এটা ভিডিঅ' আগবঢ়াইছোঁ। আহকচোন আজি আমি কথা পাতোঁ গাহৰি এজনী হিতত অহাৰ সময়খিনি, অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে ঘাই বিচৰাৰ সময়খিনি কিদৰে চিনাক্ত কৰিব, আৰু গাহৰিজনী মিটিং কৰোৱাৰ সময়খিনিত বা বৰ গাহৰিটো অৰ্থাৎ পাঠা গাহৰিটোৰ লগত দিয়াৰ সময়খিনিত আমি কি কথাত গুৰুত্ব দিব লাগে তাৰ বিষয়ে কিছু কথা পাতোঁ, আৰু ভিডিঅ' মাধ্যমে আপোনালোকক দেখাওঁ আমি কি ক্ষেত্ৰত এই সময়খিনিত গুৰুত্ব দিব লাগে। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এইজনী হৈছে মোৰ গাহৰিজনী। তাই এবাৰ পোৱালি দিছে, তাই দি গৈছে। ফাৰ্ষ্ট টাইম তাই 10টা পোৱালি দিছিলে। এইবাৰ ছেকেণ্ড টাইমৰ বাবে তাইক আকৌ ৰেডি হ'ব লৈছে। তাই ছেকেণ্ড টাইমৰ বাবে তাই হিট আহি আছে বৰ্তমান, একদম ধুনীয়া হিটত আছে তাই। আজি ছেকেণ্ড ডে হয়, ছেকেণ্ড ডে দিনা তাইক মই আজি ক্ৰছ দিয়াবৰ বাবে নিম। এয়া দিছেনে, তাই চেহেৰা ঠিকেই আছে মোটামুটি। মইতো জানেই আপোনালোকে, মই পেকেট দানা ইউজ নকৰোঁৱেই, বা আপোনাৰ যি লোকেল দানা হওক আৰু যি চাপৰ হওক এইবিলাক খুৱাই গাহৰি ৰাখিছোঁ। তাই চেহেৰা ঠিকেই আছে। 10টা পোৱালি দিছিলে, তাই 10টা পোৱালি ভাল পোৱালি, মানে সুস্থ অৱস্থাত আছিলে। এয়া দেখিছেনে, গাহৰিজনী হিটত অহাৰ সময়খিনিত যদি আপোনালোকে চিনাক্ত কৰিবলৈ হ'লে তাই এই যিটো পাচাবৰ অংশ, এই অংশটো দিছেনে, তাই ফুলি যাব। গাহৰিজনী পাচাবৰ অংশটো ফুলি যায় আৰু এনেধৰণৰ বৰণ সলাবলৈ আৰম্ভ কৰে। দেখিছেনে, ইয়াৰ যিটো অৰিজিনেল ৰং সেই ৰংটো নহয়, ই অলপ গোলপীয়া ৰঙৰ হ'বলৈ আৰম্ভ কৰে। তাই বৰ্তমান ছেকেণ্ড ডে হয় আজি হিটত অহা। ছেকেণ্ড ডে কাৰণে তাই সম্পূৰ্ণ ধুনীয়া গোলপীয়া হৈ আছে আৰু পাছৰ অংশখিনি এনেকৈ ফুলি আছে। তেতিয়া আপোনালোকে গম পাব যে গাহৰিজনীৰ মিটিঙৰ কাৰণে উপযুক্ত সময় সেই সময়খিনি। আৰু তেতিয়া আপোনালোকে মিটিঙৰ কাৰণে পাঠা বা বৰ গাহৰিটোৰ লগত আৰামত দিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে হিটত আহি থকা গাহৰিজনী চেক কৰিবলৈ হ'লে তাই সম্পূৰ্ণ ৰেডি হৈ আছে নাই, সেইটো যদি চেক কৰিবলৈ হয় আপোনালোকে তাইৰ যিটো এই অংশটো চাওক। আপোনালোকে ৰ'ব, মই আপোনালোক দেখাই আছোঁ। এয়া দেখিছেনে, এইটো ৰং গোলপীয়া হৈয়ে আছে, ই মানে হিটত আহিয়ে আছে। তাইৰ যিটো পিঠিৰ এই অংশটোত এনেদৰে হাতে হেঁচি চাব পাৰে। হেঁচি চালে যদি তাই ৰখি দিয়ে একে জেগাতে, তেতিয়া গম পাব তাই ক্ৰছ বা মিটিঙৰ কাৰণে ৰেডি হৈ আছে। সাধাৰণতে গাহৰি এজনী 3ৰ পৰা 4 দিন সময় হিটত থাকে। গতিকে সেই সময়খিনিত আমি সদায় তাইক ভালদৰে লক্ষ্য কৰি থাকিব লাগে, যাতে তাই কোনটো দিনৰ পৰা হিটত আহিছে। কাৰণ তাইক প্ৰথম দিনা যদি আপুনি কেতিয়াও ছাৰ্ভিচ দিয়াব নোৱাৰে, প্ৰথম দিনা আপুনি ছাৰ্ভিচ দিয়াব নোৱাৰে, আৰু একদম শেষৰ দিনা আপুনি কেতিয়াও ছাৰ্ভিচ দিয়াব নোৱাৰে। সেই দুদিনত যদি আপুনি ছাৰ্ভিচ দিয়ে, হয় গাহৰিজনীয়ে খুব আমনি কৰিব, নহয় আপোনাৰ মানে মিটিংটো ভাল নহ'ব। গতিকে আমি সদায় দ্বিতীয় দিনা বা তৃতীয় দিনা, সেই দুদিনৰ ভিতৰত গাহৰিজনী ছাৰ্ভিচ দিয়াবলৈ বা মিটিং কৰাবলৈ সদায় যত্ন কৰিব লাগে। এইবাৰ মই গাহৰিজনীৰ কাৰণে এইটো বোৰ চিলেক্ট কৰিছোঁ। যোৱাবাৰ বোৰটো নহয়, এইটো ডিউৰকৈ হয়, যোৱাবাৰ ডিউৰকৈ আছিল। এইটো ডিউৰকৰ একদম সুন্দৰ বোৰ, চেহেৰা দিছেনে, সুন্দৰ হৈ আছে। ইয়াৰ লগত আজি মই গাহৰি আনিছোঁ, ভৰাই দিম দুইটাকে একেলগে। এই সময়খিনিত আমি কি কৰিব লাগে, একদম এটা শান্ত পৰিৱেশত থাকিব লাগে, যাতে তাত কোনো হাই হুলস্থুল নহয়, গাড়ীৰ শব্দ নাহে, গাড়ীৰ হৰ্ণ শুনি নাপায়। তেনেকুৱা এটা শান্ত পৰিৱেশত ৰাখিব লাগে গাহৰি দুটাক, তেতিয়াহে সিহঁতৰ মিটিংটো ভাল হয়। অৰ্থাৎ যদি হুলস্থুলীয়া পৰিৱেশ হয়, গাহৰিটো বাৰে প্ৰতি চক খাই বা ভয় খাই নামি দিয়ে। গতিকে তেনে ক্ষেত্ৰত মানে মিটিংটো ইমান ভাল নহয়। আৰু এইটো কথা লক্ষ্য ৰাখিব লাগে যাতে আমি গাহৰিজনীক মিটিং কৰাওঁতে 2ৰ পৰা 3 বাৰ, মেক্সিমাম 3-4 বাৰ, যিমান দিব পাৰেতো সিমানেই ভালেই। কিন্তু ইমান দিবলৈ নিয়াটো সম্ভৱো নহয়, আৰু গাহৰিজনী বহুত ভাগৰি যায়। গতিকে মিনিমাম 3 বাৰ তাইক ছাৰ্ভিচ দিয়াব লাগে। ধৰক আজি 2 নম্বৰ দিনা ৰাতিপুৱা দিলে, আকৌ 3 নম্বৰ দিনা আকৌ ৰাতিপুৱা দি দিয়ক। 2 নম্বৰ দিনা ৰাতিপুৱা এবাৰ, পিছবেলা এবাৰ দিলে, আকৌ তাৰ পিছদিনা আকৌ এবাৰ ৰাতিপুৱাই দি দিব পাৰে। তেতিয়া মানে সিহঁতৰ মিটিংটো ভাল হয়। তেতিয়া পোৱালিৰ কোৱান্টিটি আৰু কোৱালিটি দুইটাই ইম্প্ৰুভ হয়। গতিকে কোৱালিটি আৰু কোৱান্টিটি যদি ইম্প্ৰুভ কৰিব বিচাৰে গাহৰি, তেতিয়া 2ৰ পৰা 3 বাৰ গাহৰিজনীক ছাৰ্ভিচ দিয়ক। ধৰক 2 নম্বৰ দিনা ৰাতিপুৱা এবাৰ দিছে, আকৌ পিছবেলালৈ এবাৰ দিয়ক, আকৌ 3 নম্বৰ দিনা ৰাতিপুৱা এবাৰ দি দিয়ক। তেতিয়া গাহৰিজনী পোৱালিৰ কোৱান্টিটি আৰু কোৱালিটি দুইটাই সুন্দৰ হয়। মই ইয়াৰ প্ৰমাণ নিজেই পাই থৈছোঁ, গতিকে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈছোঁ। গতিকে গাহৰিজনী 2ৰ পৰা মিনিমাম 3 বাৰলৈকে আপোনালোকে ছাৰ্ভিচ দিয়ক। এইখিনিতে আৰু এটা মন কৰিবলগীয়া কথা যে মিটিঙৰ আগত গাহৰিটো আৰু মাইকী গাহৰিজনী কেতিয়াও পেট ভৰাই দানা খাব দিব নালাগে। সদায় সিহঁতক কম পৰিমাণে দানা খুৱাই ৰাখিব লাগে, যাতে সিহঁতি অলপ ভোকত থাকে। কাৰণ এয়াই আছিল আজিৰ ভিডিঅ'টো। আজিলৈ ইমানতে সামৰণি মাৰিব লৈছোঁ। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ম বুলি ভাবিছে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।
লগতে আগলৈ এনেধৰণৰ উপস্থাপনবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা থাকিল। ধন্যবাদ। জয় আই অসম।